অভ্যাগত স্বনামধন্য কৃতবিদ আটাইকেইজনে মোৰ নমস্য। তেখেতসকলৰ কথা শুনাৰ পিছত আমাৰ মনটো ভৰি উঠিছে আৰু তাৰপিছত ক'বলৈ একো বাকী নাথাকে। তথাপি প্ৰকাশক হ'লো যেতিয়া প্ৰকাশক হিচাপে অতি চমুকৈ আপোনালোক বিৰক্তিবোধ নকৰিব, অতি চমুকৈ মই দুআষাৰ ক'ম। ময়ো আচলতে এজন অতি সাধাৰণ লেখক। কিতাপ প্ৰকাশৰ কাৰণে মই প্ৰকাশৰ ওচৰত দৌৰি যাওঁ। এতিয়া কথা হ'ল, প্ৰকাশক বুলি ক'লে কেইবাটাও ধাৰণা আমাৰ মনলৈ আহে। কেইবাটাও ধাৰণা মোৰ প্ৰথম মনলৈ অহা নাছিল। যেতিয়া লিখন ফেলোঁ তেতিয়ালৈকে মই 7খন কিতাপ দেখিলোঁ। তেতিয়া 3 ধৰণৰ মই প্ৰকাশক দেখিলোঁ আৰু তাৰে 3 ধৰণৰ প্ৰথম ধৰণৰ প্ৰকাশক উপম দাই বিচাৰিছিলে। মই এতিয়া একদম সংক্ষিপ্তকৈ কৈ দিছোঁ। প্ৰকাশক বুলি ক'লে আমাৰ যিটো মনলৈ আহে যে প্ৰকাশকে এখন কিতাপ নিৰ্বাচন কৰি, লেখকৰ এখন কিতাপ নিৰ্বাচন কৰি ছপাৰ পৰা মানে বিক্ৰীলৈকে দায়িত্বটো লয়। তেনেকুৱা প্ৰকাশক এতিয়া অসমত কেৱল 20% আছে বুলি মোৰ ধাৰণা। বাকী 80% প্ৰকাশক এনেকুৱা যে লেখকৰ পৰা এখন কিতাপ মানে খৰচ যিটো হয়, খৰচৰ লগতে তেওঁলোকৰ লাভ মানে 50% বা ততোধিক লাভটো যোগ কৰি পেলাই এটা অৰ্থমূল্য লৈ পেলাই কিতাপটো ছপা কৰে আৰু কিতাপখন আকৌ লেখকৰ হাতত ঘূৰাই দিয়ে। এইটো তৃতীয় শ্ৰেণীৰ প্ৰকাশকৰ কথা কৈছোঁ। দ্বিতীয় শ্ৰেণীৰ প্ৰকাশকে কিন্তু বিক্ৰীৰ কাৰণে কিছু ৰাখি দিয়ে। এতিয়া তৃতীয় শ্ৰেণীৰ প্ৰকাশকে কি কৰে যে মানে কিতাপখন ছপাৰ নামত এটকাও খৰচ নকৰে আৰু এখনো কিতাপ বিক্ৰী নকৰে, অথচ তেওঁলোকৰ প্ৰকাশন গোষ্ঠীৰ প্ৰতীক চিহ্নটো লগাই দিয়ে। তো উপম শইকীয়া দাই মোক প্ৰথম শ্ৰেণীৰ প্ৰকাশক হিচাপে বিচাৰিছিলে, গতিকে মই সম্পূৰ্ণ 100% মই প্ৰকাশক হিচাপে দায়িত্বটো লৈছিলোঁ। আৰু দায়িত্বটো তাতকৈ অলপ বেছিকৈ ল'ব লগা হৈছিল মানে উপমদাৰ হেঁচাত। মানে মই কভাৰ ডিজাইনো কৰিব লগা হৈছিল। আচলতে কভাৰ ডিজাইন কৰিবলৈ এজনক দায়িত্ব দিয়া হৈছিলে। শেষ মুহূৰ্তত তেখেতৰ লগত যোগাযোগ বিচ্ছিন্ন হোৱাত মই কভাৰৰ দায়িত্বটো ল'লোঁ। কিন্তু কভাৰটো আজি দেখি অকণমান মোৰ মনটো টেঙাইছে, অলপমান কালাৰ টোনটো অলপ ডাউন হৈছে। যাওঁ কিয় হ'ল নাজানো। এতিয়া দ্বিতীয় কথাটো হৈছে, এতিয়া মোৰ সংযোগটো কেনেকৈ সংযোগ। সৰুৰ পৰাই মই আবৃত্তি কৰোঁ, কোনো গুৰু নাছিলে মোৰ আবৃত্তিৰ। আৰু আবৃত্তিৰ কাৰণে যে কিবা এটা মানে শিকিব লগা বস্তু মই সেইটো ভবা নাছিলোঁ। কিছু ডাঙৰ হোৱাৰ পিছত মোৰ এজন অগ্ৰজ চন্দনদীপ শৰ্মা তেখেত ঢুকাল। তেখেতক লগ পাই মই গম পালোঁ যে আবৃত্তিত শিকিব লগা আছে। তাত 3টা দিশ থাকে। আমি ভাষা এটা যেতিয়া শিকোঁ, শব্দতাত্ত্বিক, ৰূপতাত্ত্বিক আৰু ধ্বনিতাত্ত্বিক দিশ। তেতিয়া মই মানে তেখেতৰ পৰা গম পালোঁ যে এই 3টা বিষয়ত গুৰুত্ব দিব লাগে। আৰু লাহে লাহে যেতিয়া মই পঢ়া কালত যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ, উপমদাক লগ পালোঁ আৰু ভালেকেইজন মই কৃতবিদক লগ পাইছোঁ। ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ পৰা মোৰ শিকাৰ সৌভাগ্য হৈছে। বিকাশ বৰুৱা ছাৰক পাইছোঁ, ভূপেন চন্দ্ৰপতি ছাৰক পাইছোঁ আৰু উপমদাক মই খুব নিকটভাৱে পালোঁ। আৰু তেখেতৰ পৰিচালনাতে মই দূৰদৰ্শনত মই ভালেকেইটা আবৃত্তি কৰিছোঁ আৰু বিভিন্ন প্ৰতিযোগিতাত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ। এতিয়া মোৰ কণ্ঠটো মোৰ বেয়া হৈ গ'ল বিভিন্ন কাৰণত, সেইটো কিছু নকওঁ। যা হওক, মোৰ আবৃত্তি চৰ্যা এই বস্তুটো যেতিয়া উপমদাক লগ পালোঁ তেতিয়া গম পালোঁ যে নহয়, এই যে শব্দতাত্ত্বিক, ৰূপতাত্ত্বিক আৰু ধ্বনিতাত্ত্বিক দিশটো থাকে নহয়, এই 3টা বস্তুৱে এটা ভাষাক, এটা জাতিক সমৃদ্ধ কৰে, সম্পূৰ্ণ কৰে। আমি ইয়াৰ যদি কোনো এটা যদি বাদ দিওঁ তেতিয়াহ'লে এটা ভাষা সম্পূৰ্ণ নহয়। গতিকে তেতিয়াৰ পৰা মই অলপ সজাগ সচেতন হ'লোঁ আৰু মই তেতিয়াৰ পৰা শিকিবলৈ ল'লোঁ যে আবৃত্তিটো কেনেকৈ সুন্দৰকৈ কৰিব পৰা যায়। আৰু উপম দাই সেই সময়তে ভালেকেইটা কাম কৰিছিলে। মই 2014 চনলৈকে মই গুৱাহাটীতে আছিলোঁ। প্ৰায় 12 বছৰ কাল মই এই মিডিয়াতে আছিলোঁ। মোৰ এই প্ৰেছ ক্লাবত মোৰ 2014 চনলৈকে মোৰ পঞ্জীয়ন আছিলে আৰু মই চলচ্চিত্ৰ জগতত কাম মই কৰিছোঁ। মই পাকিজা বাইদেউক সহকাৰী পৰিচালক হিচাপে পাইছোঁ, বা বাইদেৱে মোৰ নাটকো চাইছে মই পৰিচালনা কৰা, বা মোৰ অভিনেতা হিচাপেও পাইছে। তাৰপিছত মই যেতিয়া চাকৰিত ব্যস্ত হৈ গ'লোঁ তেতিয়া মই এইটোৰ পৰা অলপমান দূৰত গুচি গ'লোঁ আৰু সদায় মই এইটোৰ লগত সংযুক্ত হোৱাৰ কাৰণে মোৰ এটা ইচ্ছা এটা আছিলে আৰু উপমদাৰ লগত মোৰ যোগাযোগটো চলিয়ে আছিলে। উপমদাই যেতিয়া এনেকুৱা এটা কাম হাতত ল'লে তেতিয়া দেখিলোঁ যে উপমদাইটো যথেষ্ট মোৰ উপকাৰ কৰি থৈছে। তো মই যদি কিবা এখন কৰিব পাৰোঁ, তো সেই মৰ্মে আমাৰ কথা হ'ল আৰু সেই মৰ্মে আমি কিতাপখন উলিয়ালোঁ। আৰু আশা কৰিছোঁ মোৰ যে এই বিচ্ছিন্নতা, মোৰ মানে চাকৰিৰ কাৰণে মই নিজৰ ঘৰলৈকে আকৌ
গুচি গ'লোঁ 12 বছৰ এইটো বনবাস বুলিয়ে ক'ব পাৰি বনবাস কটাৰ পিছত পুনৰ যাতে আৰু এই আবৃত্তি চৰ্চাৰ লগত সংযুক্ত হ'ব পাৰোঁ সেই বুলি আকৌ মই উপমদাৰ লগত আকৌ সংযুক্ত হ'লোঁ যদি আপোনালোকৰ আশীৰ্বাদ পাওঁ ভৱিষ্যতলৈকে এনেকুৱা কাম কৰি যোৱাৰ ইচ্ছা আছে আৰু মই ভাবোঁ আবৃত্তি মানে অকল যে আবৃত্তিকাৰ সকলৰ বাবে যে এইটো বস্তু এই শিল্পটো বা এই কলাটো তেনেকুৱা নহয় ইয়াৰ লগত যিটো বাক শিল্পৰ লগত জড়িত গায়ক ঘোষক বা অভিনেতাৰ কাৰণেও নহয় যে ভাষাটো শুদ্ধকে আৰু স্পষ্টকে শিকিব খোজে সেইসকলৰ বাবে মই ভাবোঁ এইটো প্ৰথম আৰু প্ৰধান মানে দুৱাৰমুখ মানে প্ৰধান আহিলা বুলি ক'ব পাৰোঁ আবৃত্তিৰ যোগেদি এই শব্দতাত্ত্বিক ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক কাৰণ আবৃত্তিকাৰসকলে হ'লে লিখিব লাগিব শুদ্ধকে লিখাৰ পিছতে শুদ্ধকে ধ্বনিটো প্ৰকাশ কৰিব পাৰিব গতিকে তিনিওটা দিশ সামৰি যিয়ে চৰ্চা কৰিব সেইসকলেহে এখন মানে সমৃদ্ধ এটা জাতিক এটা সমৃদ্ধ কৰিব পাৰে বা এটা ভাষাক সমৃদ্ধ কৰিব পাৰে সম্পূৰ্ণ কৰিব পাৰে আৰু এই আশাৰে এতিয়া আগন্তুক উপমদাই আবৃত্তিক এটা স্বতন্ত্ৰ বিষয় হিচাপে যিটো আন্দোলন আৰম্ভ কৰি আগবঢ়াই লৈ গৈ আছে আপোনালোক সকলোৱে সেনানী হওক আগন্তুক দিনত নিশ্চয়কৈ আমি আৰু অসমীয়া আবৃত্তিক আগলৈ লৈ যাব পাৰিম এই আশাৰে মই মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ।